আহকচোন ঈশ্বৰৰ বাক্য এষাৰি আমি আজি বিশেষ দিন আৰম্ভ কৰোঁ। হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰণ হওক। মথিয়ে লিখা শুভবাৰ্তাত কোৱা হৈছে। হেপী ফাদাৰ্ছ ডে। সকলোকে আজি এই শুভ দিনত মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা পিতৃ দিৱসৰ বহুত বহুত মৰম ওলগ জনাইছোঁ সকলো পিতৃসকলক। আৰু ঈশ্বৰৰ মহান বাণীৰে মথিয়ে লিখা শুভবাৰ্তাখনিত এয়া মই পঢ়িয়ে গ'লোঁ। প্ৰিয়সকল, ফাদাৰ্ছ ডে বুলিলে আমি প্ৰথমে সেইজন পিতৃৰ নামহে প্ৰথমে ল'ব লাগিব, কিয়নো সেই স্বৰ্গৰ পিতৃ ঈশ্বৰেই আজিৰ পৃথিৱীত মানুহ সৃষ্টি কৰিছিল 2026 চনৰ আগতেই প্ৰথম আদমক, আৰু সেই আদমৰ বংশৰে আজি আমাৰ পিতৃসকল বা আমি। সেয়েহে পিতৃ ঈশ্বৰে স্বৰ্গৰ ঈশ্বৰে পৃথিৱী সৃষ্টি কৰি সেই পৃথিৱীত ভোগ কৰিবলৈ বসবাস কৰিবলৈ আদমক পঠিয়াইছিল, আৰু পুৰুষ হিচাপে সৃষ্টি কৰি আদমৰ পৰা আজি বহু বংশ হৈ আমিবিলাকে এয়া পিতৃসকলে আজি বিশেষ দিন পালন কৰিবলৈ লৈছোঁ। সেইকাৰণেই মোৰ ধ্যানৰ বাক্যত মোক পবিত্ৰ আত্মাই এই বাক্যশাৰী মনলৈ আনি দিলে যে আমি আজি এই বিশেষ দিনটোত প্ৰথমে আমাৰ স্বৰ্গত থকা পিতৃক ধন্যবাদ কৰিব লাগে আৰু বিচাৰিব লাগে, যেনেকৈ স্বৰ্গত অযুত নিযুত কোটি কোটি দূতে তেওঁ নাম মহিমা হালেলুয়া কৰি আছে। এই পৃথিৱীতো আমি বিচাৰি ক'ব লাগে, পিতৃ তোমাৰ ইচ্ছা এই জগততো পূৰণ হওক, কিয়নো ঈশ্বৰে আশীৰ্বাদ কৰাৰ বাবেই পুৰুষ নাৰীৰ সৃষ্টি হ'ল। যেই হওক প্ৰিয়সকল, আজি এই ফাদাৰ্ছ ডেনো কোনে ক'ত কেতিয়া পালন কৰিছিল আহকচোন জানো। এই ফাদাৰ্ছ ডে প্ৰথমে আমেৰিকাতে 1907 চনত পালন কৰা হৈছিল এগৰাকী ছোৱালীৰ যোগেদি, যাৰ নাম আছিল ছোনোৰা স্মাৰ্ট ডনিয়েল। তাইৰ যোগেদি তাই নিচেই সৰু হৈ থাকোঁতে তাইৰ মাকৰ মৃত্যু হৈছিল। ছোনোৰাৰ দেউতাক বিলিয়াম স্মাৰ্ট নামৰ ব্যক্তিজনে মাক আৰু দেউতাকৰ দুয়োটা ভূমিকাৰে দুয়োটা দায়িত্বৰে পালন কৰি ডাঙৰ দীঘল কৰিছিল তাইক। যেতিয়া সেই ছোনোৰা এগৰাকী নাৰী হৈ উঠিছিল, তেওঁ দেখিছিল যে বিশ্বত মাতৃ দিৱস, নাৰী দিৱস সকলো পালন কৰা হয়, কিন্তু দেউতাকৰ তেনেকুৱা কোনো দিৱস নহয়। তেওঁ তেতিয়া এটা ৱাকাৰত কাম কৰি আছিল, আৰু তেওঁলোকৰ দুই-তিনিটা অনুষ্ঠানৰ লগত কথা পাতি দেউতাকক তেওঁৰ জন্মদিন আছিল বুলি জনা যায়। কোনোৰ মতে যদিও মেইন উদ্দেশ্য আছিল তেওঁৰ ত্যাগ, প্ৰেম, দয়া, মৰম, আদৰ, সন্মানক তেওঁ ধন্যবাদ দিবলৈ। ছোনোৰাই প্ৰথমেই 1907 চনত 19 জুনত সেই আমেৰিকাতেই জুন মাহৰ 3টো দেওবাৰতেই হেপী ফাদাৰ্ছ ডে বুলি দেউতাকক সকলোৰে আগত সেইদিনা এখন সভা পাতি ধন্যবাদ দিছিল। আৰু কালক্ৰমে আমেৰিকাতে 1910 চনত সম্পূৰ্ণৰূপে ফাদাৰ্ছ ডে দিনটো প্ৰত্যেক জুন মাহৰ 3য় দেওবাৰে হ'বলৈ ঘোষণা হৈছিল। তেতিয়াৰ পৰা আজিলৈকে পৃথিৱীত বহুত ঠাইত এই একেদিনা নহ'লেও বেলেগ বেলেগ দিনত ফাদাৰ্ছ ডে পালন কৰি আহিছে। প্ৰিয়সকল, আমাৰ খ্ৰীষ্টীয় গীৰ্জাঘৰত যেতিয়াৰ পৰা প্ৰভু যীশুক জানিছিলোঁ, মই আৰু মোৰ পৰিয়ালে দেখিবলৈ পাইছিলোঁ আমাৰ যুৱ প্ৰজন্মই ইমান ধুনীয়াকৈ চাৰ্চটো সজাই লৈছিল, আৰু সকলো পিতৃসকলক সন্মান দিবলৈ এটি এটি গিফ্ট দিছিল, চাহ জলপানৰ প্ৰস্তুতি চলাইছিল। সঁচাকৈ বৰ অতুলনীয় এই দিন। তেনেদৰেই পালন কৰি আহিছে, কিয়নো এই ছোনোৰাৰেই আদৰ্শৰেই আমাৰ ল'ৰা ছোৱালীবোৰে এই আদৰ্শ লৈছে বুলি ঈশ্বৰক ধন্যবাদ কৰি, যিসকলে নেজানে, বিশেষকৈ আজি সমাজত দেখাক দেখি দেউতাকক গিফ্ট দিয়ে বা হেপী ফাদাৰ্ছ ডে সন্মান জনায়। কিন্তু মই এই কথাটো এই ভিডিঅ'ত এইবাবেই ক'বলৈ লৈছোঁ, উঠি অহা ল'ৰা ছোৱালীবোৰক ক'বলৈ লৈছোঁ যে হেপী ফাদাৰ্ছ ডে কৈ গ্ৰিটিংছ কাৰ্ড দি বা দেউতাকক সন্মান দেখুৱালেই নহয়। আমাৰ মা দেউতাক সন্মান দি যদি তেওঁ বিচৰা ধৰণে একো এগৰাকী দেউতাকৰ কষ্টৰ ঘাম তেজক পানী কৰি মোৰ তোমালোকৰ কাৰণে গোটেই জীৱন চাকৰি হাজিৰা, পাথৰ ভঙা ৰাস্তাত ৰ'দৰ তাপতো কাম কৰি আছে, কেৱল আমি যেন এগৰাকী সফল মানুহ হৈ নিজৰ ভৰিত থিয় হৈ
সমাজৰ সকলোৰে আগত আদৰ্শৰ ব্যক্তি হোৱা এইবোৰেইতো বিচাৰে এজন দেউতাকে। একেসাজ কাপোৰে এযোৰ জোতাৰে পিন্ধি সন্তানৰ দায়িত্ব লৈ নিজলৈ চাবলৈ লওঁতেই জীৱন গৈ শেষ হয়। আকৌ মৰাৰ আগতে সেই সন্তানেই নিজৰ মাতৃ-পিতৃক নি বৃদ্ধাশ্ৰমত থৈ অহা দৃশ্য, সেইবোৰো এটা আচৰিত বিষয় হৈছে আজিৰ পৃথিৱীত। প্ৰিয়সকল, সেইবাবেই মই ভাবোঁ যেনেকৈ এগৰাকী মাতৃয়ে চাকৰি কৰা বা নকৰা যিয়েই নহওক, পুৱা উঠাৰ পৰা ৰাতিলৈকে কেৱল নিজৰ সন্তান, স্বামী, ঘৰখনৰ বাবেই যি কষ্ট কৰিছে সেয়াও উল্লেখ নকৰিলে আধৰুৱা হ'ব। কিন্তু দেউতাকৰ মোৰ দৃষ্টিত সকলোতকৈ কঠিন তেওঁৰ ভূমিকা। কাৰণ এজন দেউতাকে এটি শিশু অহাৰ পাছত সংসাৰত তিনিটি দায়িত্ব ল'বলগীয়া হয়। হয়তো কাৰোবাৰ চাৰিটা, হয়তো আৰু অধিকো দায়িত্ব বহন কৰে। চাকৰি কৰিয়েই হওক বা হাজিৰা কৰিয়েই হওক, কিন্তু অকল দায়িত্ব, টকা পইচা, খোৱা বোৱাতে জানো সীমাবদ্ধ হয়? প্ৰিয়সকল, এজন ভাল পিতৃ বা সফল দেউতাক হ'বলৈ ঈশ্বৰৰ শাস্ত্ৰই কি কয়? যে সন্তানক চলিবলগীয়া শিক্ষা দিয়া, যাতে সি বুঢ়া হ'লেও নেৰিব। এই বাক্যশাৰী মাতৃ দিৱসতো মই কৈছিলোঁ ভিডিঅ'ত। আজিও একেষাৰি বাক্য কৈছোঁ, কাৰণ দেউতাক পাপায়েও নিজৰ সন্তানক শিক্ষা দিব লাগে, যাতে সন্তান দেউতাকৰ বংশৰ, সমাজৰ, পৃথিৱীৰ এগৰাকী ভাল সন্তান হৈ প্ৰথমে নিজক প্ৰতিষ্ঠা কৰি ল'ব লাগে। যদি আজি দেখি পাওঁ এজন দেউতাকেই মদ পানী খাই আহি ঘৰত কিমান অত্যাচাৰ, মাৰ পিট, ল'ৰা-ছোৱালী পঢ়া-শুনা দূৰৰে কথা। গতিকে তেনে এখন ঘৰৰ ল'ৰা-ছোৱালীৰ জীৱন দেউতাকে কিদৰে গঢ় দিব? সেইবাবেই অনুৰোধ সকলো পিতৃসকলক, সন্তানৰ ভৱিষ্যতৰ বাবে যি ত্যাগ স্বীকাৰ কৰিছে তাৰ বাবেতো ধন্যবাদ। নিজেও তেওঁলোকে সন্তানে কি বিচাৰে, দেউতাকসকলে সেই বন্ধুত্বৰে আগবাঢ়ি চাওকচোন সন্তানৰ লগত। আপোনালোক একোজন সফল পিতৃ হ'বই। প্ৰথমে ঈশ্বৰক ভয় কৰক আৰু নিজেও ভয় কৰক আৰু সন্তানকো ঈশ্বৰৰ ভয়, সন্মান শিকাওক। নিশ্চয় আপুনি পুৱা গধূলি কি কৰিছোঁ তাক লক্ষ্য কৰি আমাৰ সন্তানেও আমাৰ আদৰ্শ হৈ উঠিব। সেই কামনাৰে আজি এই বিশেষ দিনটোত মোৰো মোৰ পাপালৈ বহুত মনত পৰিছে। তেওঁ যথেষ্ট মৰম, সাহস মোক দিছিল। আজি তেওঁ নাই, তথাপিতো মই মোৰ পাপাক সোঁৱৰণ কৰিছোঁ। তেওঁ য'তেই আছে শান্তিত থাকক। আৰু তেওঁ দেউতাকৰ দায়িত্ব সম্পূৰ্ণ কৰি গৈছে আমাৰ তিনিটি সন্তানৰ ওপৰত। ঠিক তেনেকৈ সকলো দেউতাকবোৰে নিজৰ সন্তানৰ দায়িত্ব সুন্দৰৰূপে পালন কৰক। এই বিশেষ দিনত যদি এই কথাবিলাক থওঁতে মোৰ কিবা ভুল ভ্ৰান্তি হৈছে, ঈশ্বৰলৈ চাই ক্ষমা কৰিব। আৰু সঁচাকৈ ঈশ্বৰে কোৱা ধৰণে আমি আমাৰ সন্তানক সৰুৰ পৰাই যদি গঢ় দিওঁ, সৰুৰ পৰাই যদি ঈশ্বৰৰ শিক্ষা দিওঁ, সি বুঢ়া হ'লেও নেৰিব। গতিকেলৈ আহকচোন সকলো দেউতাকসকলে প্ৰতিজ্ঞাবদ্ধ হওক আজি এই বিশেষ দিনত, যে আমাৰ সন্তানবিলাকক আমি আগুৱাই লৈ যাওঁ ভাল পথেৰে আৰু আমি সফল পিতৃ হওঁ। হয়, এয়াই কৈ মোৰ এই বিশেষ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আহক এটি চমু প্ৰাৰ্থনাৰে সকলো দেউতাকসকলৰ কাৰণে প্ৰাৰ্থনা জনাওঁ। হে দয়ালু পিতা, তোমাক ধন্যবাদ দিছোঁ। আজি এই বিশেষ দিন তুমি দেখিবলৈ দিলা প্ৰভু। এয়া সুন্দৰ দিন, সুন্দৰ সময়, সুন্দৰ ৰাতিপুৱা প্ৰভু। বিশেষকৈ আজি এই পিতৃ দিৱস, হেপী ফাদাৰ্ছ ডে। সকলো দেউতাকবিলাকলৈ তোমাৰ ওচৰত অনুৰোধ জনাওঁ প্ৰভু, তুমি তেওঁলোকক স্পৰ্শ কৰিবা, আশীৰ্বাদ কৰিবা। কোনো বৃদ্ধা হৈ গৈছে, কোনো ককাকো হৈ গৈছে। যি জীৱিত কালত প্ৰভু শান্তি লাগে সন্তানৰ পৰা বা সফল পিতৃ হ'বলৈ, তুমি আশীৰ্বাদ কৰা তেওঁলোকক, যাতে তেওঁলোকে সেই সফলতা পায় তোমাৰ পৰা। কেৱল সকলো উত্তম আৰু উত্তমতা তোমাৰ পৰাহে আহে। সকলোৰে সুস্বাস্থ্য, সকলোৰে সফলতা, সকলোৰে শুভকামনা তোমাৰ ওচৰত বিচাৰি মোৰ ফালৰ পৰা পুনৰ আকৌ এবাৰ সকলো পিতৃসকললৈ শুভেচ্ছা জনাই, প্ৰাৰ্থনা জনাই, পিতৃ ঈশ্বৰ তোমাৰ ওচৰত সকলোকে সমৰ্পণ কৰি আজিৰ দিন সকলোৰে কাৰণে আশীৰ্বাদ হওক বুলি এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। ধন্যবাদ।